নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিপুৱা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছট পূজাত ভক্তসকলে কি কৰে আৰু কেনেকৈ এই নিয়ম পালন কৰে আৰু ছট পূজা কেনেকৈ পালন কৰে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। ২৭ অক্টোবৰৰ সোমবাৰে আৰু কাতি মাহৰ ৯ তাৰিখে হ'ব ছট পূজাত। এই পূজাক প্ৰতিহাৰ ষষ্ঠী বা ছট পূজা বা সূৰ্য ষষ্ঠী বুলিও কোৱা হয়। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ছট পূজা হৈছে সূৰ্য আৰু ছট মাৰ প্ৰতি উৎসৰ্গিত প্ৰাচীন হিন্দু উৎসৱ। এই উৎসৱ ভাৰতৰ সকলো জেগাতে পালন কৰা দেখিবলৈ পোৱা যায়, যিটো কাতি মাহৰ শুক্লপক্ষৰ ষষ্ঠীৰ দিনা পালন কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তত এই পূজা পালন কৰা হয় বা এই উৎসৱ পালন কৰা হয়। বিশেষকৈ বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিমবংগ আৰু আজিকালি অসমৰ সকলো চুকে কোণে বা দেশৰ সকলো চুকে কোণে এই উৎসৱ পালন কৰা হয়। বৰ্তমান সময়ত এই উৎসৱৰ প্ৰসাৰ বৃদ্ধি পাবলৈ ধৰিছে। ছট পূজাৰ সূৰ্যদেৱৰ ওচৰত সকলো পৰিয়ালে ঘৰৰ সুখ শান্তি আৰু দীৰ্ঘায়ুৰ কাৰণে প্ৰাৰ্থনা কৰে। এই ছট পূজাৰ বহু বিশেষত্ব আছে। সেই হৈছে এই উৎসৱত কোনো মূৰ্তি পূজা কৰা নহয় আৰু কোনো মূৰ্তি বিসৰ্জনো দিয়া নহয়। এই উৎসৱত ভক্তসকলে বহু নীতি নিয়ম মানি পূজা কৰে আৰু কঠোৰ পৰিশ্ৰম আৰু সাধনা কৰা দেখিবলৈ পোৱা যায় আৰু বহু সময় ধৰি তেওঁলোকে লঘোণে থাকি এই পূজা কৰা দেখিবলৈ পোৱা যায়। প্ৰায় ৩৬ ঘণ্টা সময় এওঁলোকে লঘোণে থাকে। লঘোণে থাকি পূজা কৰা দেখিবলৈ পোৱা যায় আৰু সূৰ্যদেৱক ভক্তসকলে প্ৰাণ দি পূজা কৰা দেখিবলৈ পোৱা যায়। ছট পূজাত মূৰ্তি পূজাৰ পৰিৱৰ্তে সূৰ্য উদয় আৰু অন্ত হোৱাৰ সময়ত সূৰ্যদেৱক ভক্তসকলে প্ৰণাম কৰা দেখিবলৈ পোৱা যায়। এই উৎসৱটো বহু পুৰণি। জ্যোতিষশাস্ত্ৰৰ মতে এই উৎসৱ বহু হাজাৰ বছৰ পুৰণি বুলি মনা গৈছে। বহু অতীতৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তত ভক্তসকলে পালন কৰি আহিছে ছট পূজা। এই উৎসৱৰ মূল উদ্দেশ্য হৈছে সূৰ্যদেৱক সেৱা কৰা আৰু তেওঁৰ প্ৰকৃত ষষ্ঠপূৰ্ণ আৰু ষষ্ঠ দেৱী মা ছট পূজা কৰা। প্ৰধানকৈ নিজৰ পৰিয়ালৰ মংগল আৰু দীৰ্ঘায়ুৰ বাবে। পৰিয়ালৰ বিশেষকৈ শিশুসকলৰ মংগলৰ বাবে ভক্তসকলে বিশেষ আগ্ৰহেৰে ছট পূজা উৎসৱ পালন কৰে। পৌৰাণিক তাৎপৰ্যৰ কথা ক'বলৈ গ'লে ধৰ্মীয় বিশ্বাস অনুসৰি ৰামায়ণত সীতাই বনবাসৰ পৰা উভতি অহাৰ পাছত এই ব্ৰত পালন কৰিছিল বুলি বিশ্বাস কৰা হয়। সেই বৰ্তমান সময়ত ছট পূজাৰ সকলোতকৈ দীঘলীয়া প্ৰায় ৩৬ ঘণ্টা ধৰি ভক্তসকলে উপবাসে থকা দেখিবলৈ পোৱা যায়। সূৰ্য উদয় আৰু অন্ত হোৱাৰ সময়খিনি ছট পূজাৰ বিশেষ গুৰুত্বপূৰ্ণ। এই সময়খিনিতেই অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। ভক্তসকলে কঠোৰ পৰিশ্ৰমৰ ফলত এই ছট পূজা পালন কৰে। এই উৎসৱ পালন কৰাৰ বিশেষ কিছুমান নিয়মো আছে। সেই নিয়মখিনিও মই আপোনালোকক পিছলৈ জনাই দিম। তেওঁলোকে কিছুমান বিশেষ খাদ্য গ্ৰহণ কৰে এই ছট পূজাৰ সময়ত। প্ৰথম দিনটোত পবিত্ৰ নদী বা জলভাগত স্নান কৰে ভক্তসকলে আৰু তাৰ পিছত ৪ দিন ধৰি ধৰ্মীয় পবিত্ৰতা পালন কৰে। এই পূজাৰ নীতি নিয়ম ৪ দিন ধৰি চলে। এই ৰীতি নিয়মৰ সমূহৰ ভিতৰত আছে পবিত্ৰ স্নান বা পবিত্ৰভাৱে গা ধোৱা, নিৰ্জলা ব্ৰত আৰু বহু সময় ধৰি পানীত সোমাই থকা, সূৰ্যৰ প্ৰাৰ্থনা কৰা বা সূৰ্য উদয় হোৱাৰ সময়ত প্ৰাৰ্থনা কৰা আৰু সূৰ্য অন্ত হোৱাৰ সময়ত প্ৰাৰ্থনা কৰা। এই পূজাত কিছুমান ভক্তই নদীৰ ঘাটলৈ গৈ বাগৰি বাগৰি যোৱাও দৃশ্য দেখিবলৈ পোৱা যায়। ছট পূজাত কোনো মূৰ্তি উদযাপন কৰা নহয়। ইয়াক ডুবিত বা সূৰ্য উদয় আৰু সূৰ্য অন্ত হোৱাৰ সময়ত সূৰ্যদেৱক পূজা কৰা হয়। আজিকালি পূজা অনুষ্ঠিত কৰাৰ সময়খিনি ঘাটৰ ওচৰত সূৰ্য আৰু উষাৰ মূৰ্তি প্ৰতিষ্ঠা কৰাও দেখিবলৈ পোৱা যায়। পূজাৰ ২ দিন আগতেই লাও ভাত আৰু এদিন আগত ক্ষীৰ খাই তাৰ পিছত ৩৬ ঘণ্টা কঠোৰ ব্ৰত পালন কৰা হয়। পূজাৰ সম্পূৰ্ণ সান্নিধ্য নৈবেদ্য দি পূজা কৰা হয়। ইয়াৰ পিছত ডলা বা পাচিত সেই সকলোবোৰ বস্তু ৰাখি আমি উৎসৰ্গা কৰাও দেখিবলৈ পাওঁ। বিভিন্ন ফল মূল, মিঠাই আদিৰ লগতে বিহাৰী সম্প্ৰদায়সকলৰ পাৰম্পৰিক খাদ্য বা পাৰম্পৰিক লোকখাদ্য সেই সকলোবোৰ আগবঢ়ায়। এই সময়খিনি নহৰু আৰু নিমখ খোৱাৰ পৰা বিৰত থাকে বা সম্পূৰ্ণৰূপে নিমখ আৰু নহৰুৰ পৰা বিৰত বজাই ৰাখে। পূজাৰ সম্পূৰ্ণ
সান্নিধ্য মহত্ব লাভ কৰিবৰ কাৰণে এই কামখিনি কৰাটো অত্যন্ত দৰকাৰ। প্ৰতিবেশীক প্ৰসাদ বিলোৱা আৰু লগতে নৈবেদ্য বিলোৱা। এই পূজাৰ কিছুমানে দেখিবলৈ পোৱা যায় যে নদীৰ ঘাটলৈ যাওঁতে বাগৰি বাগৰি যোৱাও দেখিবলৈ পোৱা যায়। বৰ্তমান সময়ত এই পূজাৰ এক সৰ্বজনীয় ৰূপ পাইছে। বিভিন্ন ভাষা-ভাষী ধৰ্ম সম্প্ৰদায়ৰ মানুহে এই পূজাৰ মাহাত্ম্য উপলব্ধ কৰি আঁকোৱালি লোৱাও দেখিবলৈ পোৱা গৈছে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ নমস্কাৰ।